ইতিমধ্যে সংবাদ মাধ্যমত দেখিবলৈ পালো যে ট্ৰাইবেল সংঘই এখন সংবাদমেল সংশোধন কৰিছে আৰু তেওঁলোকে সংবাদমেলত স্পষ্টভাৱে জনাইছে যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ তেওঁলোকৰ বাধা আছে বা তেওঁলোকৰ আপত্তি আছে। এটা কথাটো হ'ল তেওঁলোকৰ প্ৰেছ মিটখন চোৱাৰ পিছত আমাৰ এটা ধাৰণা হৈছে যে প্ৰকৃততে তেওঁলোক অসম আৰু অসমৰ থলগিৰি মানুহৰ পক্ষত আছে নে বিপক্ষত আছে। আজি বহু বছৰ আগতে অসমৰ জননেতা ভীমভয় দেৱে স্পষ্টভাৱে এটা কথা কৈ গৈছে যে অসম যেতিয়ালৈকে জনজাতীয় ৰাজ্য নহ'ব তেতিয়ালৈকে অসমৰ ভূমি, অসমৰ ৰাইজ, অসমৰ সংস্কৃতি কেতিয়াও সুৰক্ষিত নহয়। কিন্তু আজি তেওঁলোকে ইয়াৰ বিৰোধিতা কৰা আমি সম্পূৰ্ণভাৱে দেখিবলৈ পালোঁ। এতিয়া আমাৰ প্ৰশ্ন হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখন যিহেতু ৰাজ্যসভাত উপস্থাপন হৈছিল তেতিয়া অসম চৰকাৰে বা ভাৰত চৰকাৰে সেই বিলখন কি ভুলবশতঃ তাত উপস্থাপন কৰিছিল নেকি? ৰেজিষ্টাৰ অফ জেনেৰেলে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ পাব পৰা সম্পূৰ্ণ অৰ্হতা আছে বুলি কোৱাৰ পিছতো আজি ট্ৰাইবেল সংঘই কিয় এই কথাটো বাধা প্ৰদান কৰিব লগা পৰিস্থিতি উদ্ভৱ হ'ল? আমাৰ ধাৰণা হৈছে নিশ্চিতভাৱে অসমত চলি থকা বিভিন্ন জ্বলন্ত সমস্যাবিলাকৰ ওপৰত এক নতুন তেওঁলোকে ৰাজনীতিৰ সমীকৰণ সৃষ্টি কৰি 6 জনগোষ্ঠীৰ বিষয়টো ওপৰলৈ আনি তেওঁলোকে অসমৰ ৰাজনৈতিক পৰিৱেশ বা সামাজিক পৰিৱেশ বিনষ্ট কৰিবৰ কাৰণে এক প্ৰচেষ্টাত লিপ্ত হৈছে আৰু নিশ্চিতভাৱে এয়া কাৰোবাৰ সুদলিপি মতে তেওঁলোকে কাম কৰিছে। আমাৰ কথা হ'ল ট্ৰাইবেল সংঘৰ কেইজনমান নেতাই কি কথা কৈছে সেইটো আমাৰ কাৰণে ডাঙৰ কথা নহয়। অসমৰ ট্ৰাইবেল জনসাধাৰণ, জনজাতীয় জনসাধাৰণে অসম এখন জনজাতীয় ৰাজ্য হোৱাৰ পক্ষত আছে আৰু তেওঁলোকে মনে প্ৰাণে কামনা কৰে যে অসম এখন জনজাতীয় ৰাজ্য হিচাপে ভাৰত চৰকাৰে ঘোষণা কৰক আৰু অসমৰ ভূমি, অসমৰ সংস্কৃতি আৰু অসমত বসবাস কৰা প্ৰত্যেকজন থলগিৰি মানুহ যাতে অনাদি অনন্ত কাললৈ সুৰক্ষিত হওক। গতিকে আজি তেওঁলোকৰ কথাত আমি তেওঁলোকক বেয়াকৈ ঠিক নকওঁ বা এই কথাটো আমি ক'ব খোজা নাই যে ট্ৰাইবেলসকলক ভাৰতীয় সংবিধানে 10 বছৰৰ কাৰণেহে কিন্তু ট্ৰাইবেলৰ স্বীকৃতি প্ৰদান কৰে আৰু 10 বছৰৰ মূৰে মূৰে ট্ৰাইবেল কিন্তু ৰিনিউ কৰিব লাগে। আজি তেওঁলোকৰ অৱস্থাটো আমাতকৈ বহুত উন্নত। গতিকে এই বিষয়টো আমি নিশ্চিতভাৱে এতিয়া ক'বলৈ নাযাওঁ, কিন্তু সময় পৰিস্থিতিয়ে যদি বাধ্য কৰে তেনেহ'লে সেই কথাবিলাকো আমি উপস্থাপন কৰিবৰ কাৰণে নিশ্চিতভাৱে বাধ্য হ'ম। নিশ্চিতভাৱে খুব সোনকালে আমাৰো জৰুৰীভাৱে সভা আহ্বান হ'ব আৰু আমি ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপত বা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপত অসমৰ ভৱিষ্যত সুৰক্ষিতৰ স্বাৰ্থত এই যি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো উপস্থাপন হৈ আহিছে এই বিষয়টো নিশ্চিতভাৱে নিষ্পত্তি হ'ব। কোনোবা সংগঠন বা কোনোবা ব্যক্তিৰ সুতলিপি মতে কেতিয়াও অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো স্থবিৰ নহয়।